কংগ্ৰেছে ঘোষণা কৰিলে দ্বিতীয়খন প্ৰাৰ্থী তালিকা য'ত দেখিবলৈ পোৱা গৈছে বহুকেইখন নতুন মুখে এই প্ৰাৰ্থী তালিকাত অন্তৰ্ভুক্ত হোৱা পৰিলক্ষিত হৈছে। ব্যতিক্ৰম নহয়, দুধনৈ বিধানসভা সমষ্টিও যি দুধনৈ জনজাতি বিধানসভা সমষ্টি আছে, এই বিধানসভা সমষ্টিত পূৰ্বৰ যি কংগ্ৰেছৰ বিধায়ক যাদৱ চৰকাৰীৰ নাম কটা গৈছে আৰু যাদৱ চৰকাৰীৰ সলনি কিশোৰ ব্ৰহ্মক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে। আৰু মই এই মুহূৰ্তত কিশোৰ ব্ৰহ্মৰ বাসগৃহত উপস্থিত আছোঁ আৰু পোনে প্ৰথমবাৰৰ বাবে তেখেতৰ প্ৰতিক্ৰিয়া ল'বৰ কাৰণে মই যত্ন কৰিম। কাৰণ বিগত 5টা বছৰে যিহেতু কংগ্ৰেছৰ বিধায়ক যাদৱ চৰকাৰীয়ে নেতৃত্ব লৈছিলে দুধনৈ সমষ্টিত, আৰু এইবেলি যিহেতু যাদৱ চৰকাৰীৰ নাম কৰ্তন হৈছে আৰু বিভিন্ন অভিযোগ আচলতে তেখেতৰ বিৰুদ্ধে আছিলে, স্থানীয় ৰাইজে বিভিন্ন সময়ত সেই অভিযোগ আমাক প্ৰদান কৰিছিল, আমি বাতৰিও পৰিৱেশন কৰিছিলোঁ। বিশেষকৈ উন্নয়নৰ কথা যদি আমি কওঁ, উন্নয়নৰ ক্ষেত্ৰত কিন্তু যাদৱ চৰকাৰীয়ে এইটো সমষ্টিত তেনেকুৱা ধৰণৰ উল্লেখযোগ্য কোনো ধৰণৰ কাম কৰিবৰ কাৰণে সক্ষম নহ'ল। হয়তো তাৰ কাৰণে যি ৰিপৰ্ট কাৰ্ড আছিলে, ৰিপৰ্ট কাৰ্ড হয়তো একেবাৰে ভাল নাছিলে আৰু তাৰ কাৰণে হয়তো যাদৱ চৰকাৰীৰ নাম কটা গৈছে। আৰু তাৰ বিপৰীতে আচলতে এক নতুন মুখ কিশোৰ ব্ৰহ্ম, দুধনৈৰ সকলোৰে পৰিচিত কিশোৰ ব্ৰহ্ম সমাজকৰ্মী, তেখেতৰ নামটো আহিছে আৰু তেখেতে কি ধৰণে সাজু হৈছে আগন্তুক নিৰ্বাচনক লৈ সেই প্ৰতিক্ৰিয়া মই তেখেতৰ পৰা পোনে ল'বৰ কাৰণে যত্ন কৰিম। যিহেতু মই কিশোৰ ব্ৰহ্মৰ বাসগৃহতে উপস্থিত আছোঁ, তেখেতে আমাৰ সৈতে আছে। আৰু প্ৰথমেতো আপোনাক আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আপোনাৰ প্ৰাৰ্থিত্বৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে। এতিয়া কি ক'ব, প্ৰথম প্ৰতিক্ৰিয়া কি? এতিয়া আপোনালোকৰ ধন্যবাদ জনালোঁ, মোৰ পৰা অশেষ ধন্যবাদ। আপোনালোকৰ ৰাইজৰ সহায় সহযোগ হেৰি কৰি পেলাই মই আগবাঢ়িম বুলি ভাবিছোঁ। আৰু এতিয়া কি ক'ব, এই বিগত 5টা বছৰত ৰাইজৰ যথেষ্ট অভিযোগ আছে। আচলতে অঞ্চলটোত বিধায়ক এগৰাকী কংগ্ৰেছত থকাৰ পিছতো ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি পানীৰ সমস্যাকে ধৰি বিভিন্ন সমস্যা আছে। সেই সমস্যাখিনি দূৰ কৰাৰ ক্ষেত্ৰত আপুনি কি ধৰণে ভূমিকা গ্ৰহণ কৰিব? সেইখিনি ধৰক আগন্তুক যোৱা 5 বছৰত যিখিনি ধৰক আমাৰ যাদৱ চৰকাৰে যিখিনি কৰিছে, তেওঁৰ যিখিনি এনেকৈ আধাৰুৱা কাম আছে, সেইখিনি মই কৰাৰ কাৰণে অশেষ চেষ্টা কৰিম। যিমানখিনি পাৰোঁ সৰ্বশক্তি মই প্ৰয়োগ কৰিম। আৰু ৰাইজ আপোনাৰ পক্ষত নিশ্চয়কৈ আছে, বা কেনেধৰণে আপুনি গোটেই পৰিকল্পনাটো কৰিব এতিয়ালৈকে ভাবিছে নে পৰৱৰ্তী সময়ত ভাবিব কি তেনেকুৱা? নাই, এতিয়াতো ধৰক ৰাইজে ধৰক মোক এই সমৰ্থনে আছে ধৰক, সেইকাৰণে ধৰক মোক দলে ধৰক চিন্তা কৰি পেলাই মোক দিছে যে এইটো মই যে আজি দি এইটো টিকট তুলি ধৰক কংগ্ৰেছ হাইকমাণ্ডে দিছে। বুথ লেভেলৰ পৰা আৰম্ভ কৰি মই আপোনাৰ এই পলিং এজেণ্টৰ পৰা আৰম্ভ কৰি ধৰক মণ্ডল এজেণ্টৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ ধৰক ব্লক লেভেলৰ পৰা আৰম্ভ কৰি পেলাই সকলো ৰিপৰ্ট কাৰ্ড লৈ পেলাইহে মোক পাৰ্টীয়ে মোক অনুমোদন জনাইছে। ধৰক গৌৰৱ গগৈ কি ক'ব? গৌৰৱ গগৈতো অশেষ ধন্যবাদ। তেওঁ সঠিকভাৱে ধৰক তেওঁ নিৰ্ণয় কৰি পেলাই দলৰ প্ৰাৰ্থীটো তেওঁ হেৰি দিছে আৰু সেইকাৰণে মই তেওঁক অশেষ ধন্যবাদ জনাইছোঁ। আৰু আপুনি জয় হ'ব বুলি ভাবেনে? নিশ্চয় জয় হ'ম, ধৰক মই নিশ্চয় জয় হ'ম। আগন্তুক ধৰক মোৰ দেউতাও ধৰক 1985তো উঠিছিলে, ধৰক হেৰিতো উঠিছিল, তেওঁ বহুত আশা আছিলে, কিন্তু মই কিন্তু দলীয় প্ৰাৰ্থীৰ পৰা পোৱা নাছিলে, কিন্তু মই দলে ধৰক মোক আজি ধৰক দিছে। মই অশেষ কংগ্ৰেছ দলৰ পৰাই সন্মান জনাইছোঁ। এটা কথা কওঁ, এই মুহূৰ্তত প্ৰথম প্ৰতিক্ৰিয়া আপুনি ব্যক্ত কৰিছে যে দেউতাৰ সপোনটো আপুনি পূৰণ কৰিবলৈ গৈ আছে। হয়, নিজৰ সমষ্টিবাসীৰো সপোনটো মই পূৰণ কৰাৰ কাৰণে চেষ্টা কৰিব গৈ আছোঁ। আৰু দেখিবলৈ পাইছে আপুনি দুধনৈত যথেষ্ট, আপোনাক সকলোৱে জানে, সমাজকৰ্মী বুলি সকলোৱে জানে, প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আপুনি জড়িত। ৰাইজে আকোৱালি ল'ব বুলি ভাবেনে আপুনি? ভাব নিশ্চয় অলপ মইতো কাৰো মই বেয়া কাম কৰা নাই, বা আজি ব্যৱসায় ধৰক ধৰক সমাজৰ লগতো মই ৰাইজৰ লগতো মিলিয়ে আছোঁ, অশেষ মিলি আছোঁ। ধৰক তেওঁলোকেতো মোক বেয়া পাবৰ কাৰণে হেৰি কৰা নাই, কাৰো মই ক্ষতিও কৰা নাই। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আহি থকা দিনবোৰ এয়া আছিলে কিশোৰ ব্ৰহ্ম, আৰু কিশোৰ ব্ৰহ্মই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰথম অৱস্থাত, আৰু তেখেতে ৰাইজৰ আশীৰ্বাদ লৈ আগবাঢ়ি যাব বুলি কৈছে। এইখিনি সময়তো তেখেতে কংগ্ৰেছৰ নেতৃত্বক ধন্যবাদ প্ৰদান কৰিছে, কাৰণ বৰ্তমানৰ যিগৰাকী বিধায়ক যাদৱ চৰকাৰীৰ নাম কৰ্তন কৰি কিশোৰ ব্ৰহ্মক যি অন্তৰ্ভুক্ত কৰিলে প্ৰাৰ্থী তালিকাক, আচলতে তাক লৈ যথেষ্ট আনন্দিত হৈ পৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।